নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। নকৈ নোৱাৰো অনুষ্ঠানত আজি এটা বিষয় আলোচনা কৰিব ওলাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ ৰাজনীতি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত প্ৰৱেশ কৰে 2001 চনত। সেয়া আছিল তেখেতৰ প্ৰত্যক্ষ ৰাজনীতি। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2001 চনৰ আগতে ৰাজনীতি কৰা নাছিল নেকি? কৰিছিল। সেয়া পৰোক্ষ ৰাজনীতি। কটন মহাবিদ্যালয় ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক থকা সময়তো আমি জানো যে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ সৈতে তেখেতে এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলিছিল আৰু সেইখিনি সময়ত কেতবোৰ বিতৰ্কৰ সূচনা হৈছিল। কিন্তু হিতেশ্বৰ শইকীয়াদেৱে নিশ্চয় অনুমান কৰিব পাৰিছিল এজন ডেকা যুৱকৰ মাজত থকা ৰাজনৈতিক সচেতনতা, ৰাজনৈতিক বুদ্ধিমত্তা আৰু সেই হয়তো ভৱিষ্যত অসমৰ ৰাজনীতিত এক যথেষ্ট অলংকাৰ হিচাপে কাম কৰিব বুলি অনুমান কৰিয়েই তেখেতক ৰাজনৈতিকভাৱে যথেষ্ট উৎসাহ দিছিল। আৰু তাৰেই ফলশ্ৰুতিতেই আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদিও তেখেতে হিতেশ্বৰ শইকীয়াক ৰাজনৈতিক গুৰু হিচাপে মানি লয়, কিন্তু তেওঁ প্ৰথমবাৰৰ ৰাজনীতিত আহিয়েই কিন্তু হিতেশ্বৰ শইকীয়াদেৱৰ অবিহনে তেখেতে পাইছিল তৰুণ গগৈদেৱক। তৰুণ গগৈদেৱৰ সৈতে তেখেতৰ কেনেধৰণৰ ঘনিষ্ঠতা সম্পৰ্ক আছিল সেই সময়ত অনুমান কৰা টান যদিও প্ৰথম মন্ত্ৰীসভাতেই কিন্তু এগৰাকী গুৱাহাটীৰ বিধায়ক হিচাপে তেখেতক ৰাজ্যিক মন্ত্ৰী হিচাপে পৰিকল্পনা বিভাগৰ দায়িত্ব দিয়া হৈছিল। পৰিকল্পনা বিভাগটো এনেকুৱা এটা বিভাগ যিটো বিভাগ মন্ত্ৰীসভাৰ কাৰণে গুৰুত্বপূৰ্ণ যদিও কিন্তু জনমানসত সেই বিভাগটোৰ বিষয়ে যথেষ্ট চৰ্চা নহয়। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ দক্ষতাৰ মাজেদি এনে কিছুমান কাম কৰিলে যিটোৰ দ্বাৰা অতি কম সময়ৰ ভিতৰতে তৰুণ গগৈদেৱৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হ'ল আৰু পৰৱৰ্তী সময়ত তেখেতে মন্ত্ৰীসভাত কেবিনেট পৰ্যায়লৈ উন্নীত হোৱাৰ উপৰিও গুৰুত্বপূৰ্ণ বিভাগসমূহ ল'বলৈ সমৰ্থ হ'ল। শিক্ষা, স্বাস্থ্য আদিৰ দৰে মন্ত্ৰী তেখেত থাকিল 15 বছৰ ধৰি। কিন্তু এটা সময় আহিল যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাই অনুমান কৰিলে যে এতিয়া সময় মুখ্যমন্ত্ৰী হোৱাৰ। তেখেতে বিসম্বাদ আৰম্ভ কৰিলে আৰু তেখেতৰ সৈতে প্ৰায় 53জন সদস্য আছিলো। এনেকুৱা নহয় যে বিসম্বাদ কৰিছে তেওঁৰ লগত 10-15 জন, 53জন এখন 62জনীয়া সদস্যৰ প্ৰয়োজন আৰু তেখেতে 53জন সদস্যক গোটাইছিল মানে আৰু মন্ত্ৰীসভা যদি গঠন কৰিব পৰা হয় তেতিয়াহ'লে কিন্তু আৰু বিধায়ক পোনপটীয়াভাৱে আহিয়েই যায়। কিন্তু সেইখিনি সময়ত তেখেতৰ সেই যিটো সাংঘাতিক ভুল বুলি মই অনুমান কৰিছিলোঁ আৰু মই টুইট কৰিছিলোঁ যে ইউ আৰ ফাইটিং এ লুজিং বেটেল। তেখেতে পঢ়িছে নপঢ়িছে মই নাজানো। কিয় অনুমান কৰিছিলোঁ? মই এইকাৰণেই অনুমান কৰিছিলোঁ যে তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত পাৰ্থক্য এইটোৱে যে তৰুণ গগৈদেৱ দিল্লীৰ আশীৰ্বাদপুষ্ট নেতা আৰু হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ এগৰাকী নিজৰ সাঁচত নিজে গঢ় লৈ উঠা নেতা। আৰু এগৰাকী অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ অতি কমেও 7-8জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন আৰু সেইখিনি সময়ত সেই সমৰ্থন কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নাছিল। যিয়েই নহওক তেখেতৰ বেয়া সময়ো গৈছে, তেখেতৰ যথেষ্ট বেয়া সময় গৈছে বুলিয়ে মই অনুমান কৰিছোঁ। অৱশেষত তেখেতে সেই দলৰ পৰা বিদায় লৈ যেতিয়া কিছু সময় নিবিড়ভাৱে কটালে তেখেতে আঞ্চলিকতাৰ পিনে যাব নে ৰাষ্ট্ৰীয় ৰাজনীতিত অংশগ্ৰহণ কৰিব এই সিদ্ধান্তবিলাক ল'বলগীয়া হ'ল। আৰু তেখেতে প্ৰথম অৱস্থাৰ পৰাই যিহেতু ৰাজনৈতিকভাৱে ৰাষ্ট্ৰীয় দলত অংশগ্ৰহণ কৰিছিল, অৱশেষত ভাৰতীয় জনতা দলৰ দৰে এটা দলত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। ভাৰতীয় জনতা দলত অংশগ্ৰহণ কৰিয়েই তেওঁ বিপুল ভোটত সেই জালুকবাৰী সমষ্টিৰ পৰা জয়ী হ'ল। কিন্তু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। সেই প্ৰথমবাৰৰ কাৰণে তেখেত মুখ্যমন্ত্ৰী হ'ব পৰা নাই, কাৰণ তেখেতে যিহেতু এটা দল এৰি আন এটা দলত আহিছে, তেখেতে নিশ্চয় সদায় যিটো কয় কিছু দিব লাগে কিছু ল'ব লাগে, সেইবাৰলৈ তেওঁ সেইটো ত্যাগ কৰিলে। কিন্তু সেইখিনি সময়তো যেতিয়া তেখেতক মন্ত্ৰীসভাত লোৱা হ'ল, কেন্দ্ৰীয় নেতৃত্বই অনুভৱ কৰিলে এইগৰাকী নেতাক অতি সহজে এৰি দিব নোৱাৰে। সেইকাৰণে প্ৰায় 14-15টা বিভাগ তেখেতৰ হাতত অৰ্পণ কৰিলে আৰু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা আৰু অধিক শক্তিশালী হৈ উঠিল। আৰু যোৱা 5 বছৰৰ নিৰ্বাচনটোৰ পিছত যিটো নিৰ্বাচন অনুষ্ঠিত হ'ল সেই সময়ত এটা নেৰেটিভ চলোৱা হ'ল এজন আমাক ডাইনেমিক নেতা লাগে। অৰ্থাৎ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত যদি পাৰ্থক্য বিচাৰিবলৈ যোৱা যায়, হিমন্ত বিশ্ব শৰ্মা নিঃসন্দেহে এগৰাকী গতিশীল নেতা আৰু সেইদৰেই তেখেতে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ সমৰ্থ হ'ল। আৰু অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত
এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কেনেকুৱা ভূমিকা বা তেখেতৰ কাম কাজবোৰ সম্পৰ্কেও আকৌ এটা পৰৱৰ্তী সময়ত মই আলোচনা কৰিম। যথেষ্ট দীঘলীয়া হ'লে আপোনালোকে হয়তো আমনি পাব পাৰে, গতিকে পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজনীতিক হিচাপে হিমন্ত বিশ্ব শৰ্মা আকৌ আপোনালোকৰ সন্মুখলৈ লৈ আহিম। ধন্যবাদ।